নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মানৱ জীৱনৰ কিছু কঠিন বাস্তৱৰ সৈতে আপোনাক পৰিচয় দিব খুজিছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোত নিশ্চয় এটা লাইক কৰিব আৰু তলৰ কমেন্ট বক্সত আপোনাৰ মতামত দিবলৈ একেবাৰে নাপাহৰিব। মানৱ জীৱনৰ কিছু কঠিন বাস্তৱৰ সৈতে আপোনাক আজি পৰিচয় দিম। মাত্ৰ প্ৰত্যেকটো কথা মন দিয়ক, অনুভৱ কৰক। কথাবোৰ হৈছে আপুনি জনা নজনা কিছু বাস্তৱ আৰু কিছু সমাজৰ অপ্ৰিয় সত্য, জীৱনৰ কিছু কঠিন সত্য, নিষ্ঠুৰ সমাজৰ বাবে যিসমূহ কথা হৈছে অপ্ৰিয় সত্য। সেই কথাবোৰনো কি, সেই বিষয়ে জানো আহকচোন। দৰ্শকবৃন্দ, প্ৰথম কথাটো হ'ল পৃথিৱীৰ আটাইতকৈ কম দামী বস্তু হৈছে উপদেশ। যদি আপুনি বিচাৰে দিবৰ বাবে হাজাৰজন আগবাঢ়ি আহিব দিবলৈ, আৰু পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তুটো হৈছে উপকাৰ। যদিহে হাজাৰজনৰ ভৰিটো আপুনি ধৰে, তেন্তে ভাগ্যক্ৰমে মাত্ৰ এজনৰ পৰাহে আপুনি উপকাৰ পাব, যিটো আমাৰ সমাজৰ বাবে এক চিৰন্তন সত্য। আৰু এয়াই কঠিন বাস্তৱ। ২ নম্বৰ চিৰন্তন অপ্ৰিয় সত্যটো হৈছে এই পৃথিৱীৰ এটি ডাঙৰ শত্ৰু কি জানে? আপুনি যিমান ভাল কাম নকৰক, যিমানেই আনৰ উপকাৰী নহওক, এই পৃথিৱীয়ে আপোনাৰ এটি মাত্ৰ ভুলৰ অপেক্ষাত থাকে। সেয়ে আপুনি যদিহে আপোনাৰ কামবোৰ ভালকৈ আপোনাৰ ১০০% দি কৰি গৈছে, তেন্তে কোনোবাই তাত কটু মন্তব্য দিলেও বা সমালোচনা কৰিলেও মন বেয়া নকৰিব, মাত্ৰ কৰি গৈ থাকক। কাৰণ তেওঁলোকে আপোনাক ওপৰলৈ যোৱাটো কেতিয়াও নিবিচাৰে। যিমান পাৰি সমালোচনা কৰি আপোনাক হেয় প্ৰতিপন্ন কৰি আপোনাৰ কৰ্ম উদ্যম ভাঙি আপোনাৰ তেওঁলোকৰ লগত থকাটোকে বিচাৰে। ৩ নম্বৰ অপ্ৰিয় সত্য কথাটো হ'ল নিজক লৈ আপুনি কেতিয়াও এনেকৈ নাভাবিব যে আপোনাৰ একো নাই, আৰু নাভাবিব যে আপুনিয়ে সকলো। সদায়ে ভাবক আপোনাৰ মাজত এনে কিবা এটা আছে যাৰ দ্বাৰা আপুনি পৃথিৱীৰ সকলো কৰিব পাৰে। সদায় কটু কথা শুনাৰ অভ্যাস গঢ়ি তুলিব লাগে, কাৰণ আপোনাক কিমান মানুহে নিন্দা কৰে আপুনি একেবাৰে নাজানে। আৰু এনে শ্ৰেণীৰ মানুহ সমাজত অভাৱ নাই, যি মানুহে আপোনাক তললৈ অনাৰ কথা চিন্তা কৰি নাই। সমাজৰ ৪ নম্বৰ অপ্ৰিয় সত্য কথাটো হ'ল সকলো সময়তে সকলো পৰিৱেশতে হাঁহি ধেমালিৰে জীৱনটো কটোৱাৰ অভ্যাস গঢ়ক। কাৰণ আপোনাক দুখ দি নিজেই আনন্দ পোৱা মানুহ আজি একেবাৰে এই সমাজত অভাৱ নাই, কিয়নো সমাজত সকলো ধৰণৰ মানুহেই বাস কৰে। এচামে আপোনাক যদি সহায় কৰে, তাৰ ভিতৰত ৯০%ই আকৌ আপোনাক কেনেকৈ উন্নতিৰ জখলাৰ পৰা নমাই আনি তেওঁলোকৰ লগতেই একেখন পাতিতেই একেলগে থকাটো বিচাৰে। অৰ্থাৎ তেওঁলোক যদি সমাজৰ চকুত হেয় প্ৰতিপন্ন, তেনেহলে আপোনাকো তেওঁলোকৰ মাজতেই ৰখাটো বিচাৰে। প্ৰিয় দৰ্শকবৃন্দ, সদায় ডাঙৰ সপোন দেখি ওপৰলৈ যোৱাৰ অভ্যাস গঢ়ি তোলক, কিয়নো আপোনাক টানি বহু দূৰ তললৈ নমাই আনিলেও যাতে আপুনি তেওঁলোকৰ ওপৰতেই থাকে। অৰ্থাৎ আপুনি যদি ওপৰলৈ উঠে, তেন্তে সমাজত এনে কিছুমান মানুহ আছে যিয়ে আপোনাক সদায় তললৈ টানিব আৰু তেওঁলোকৰ ওচৰত ৰাখিবলৈ চেষ্টা কৰিব। অনেক আঘাত পোৱাৰ পিছত এটা শিক্ষা হয় যে সম্পৰ্ক সকলোৰে সৈতে কৰক, কিন্তু সহায় কাৰোৰে পৰা নিবিচাৰিব। কাৰণ আজিৰ দিনত সহায় পোৱা আৰু ঢেকীয়াৰ ফুল পোৱা একেই কথা, কিয়নো আজিৰ দিনত আপোনাৰ লগত মানুহ মুখেৰেহে ভাল হৈ থাকে, পেটত কাৰ কি চলি থাকে কোনেও নাজানে। যদি আজি আপোনাৰ এজন ভাল বন্ধু কিবা এটা কাৰণত কাইলৈ তেওঁ আপোনাৰ শত্ৰু হ'ব পাৰে, সেয়েহে কোনো কাৰণতে তেওঁৰ পৰা সহায় নিবিচাৰিব। আৰু যদি কোনোবা চিক্ৰেট কথা, নিজৰ গোপনীয় কথা কাৰোৰে আগত ব্যক্ত নকৰিব। যদি তেওঁৰ আগত ব্যক্ত কৰে, অৰ্থাৎ তেওঁ যদি আপোনাৰ দুৰ্বলতাৰ কথা গম পায়,
যদি আপোনাৰ উন্নতি হয় তেওঁ আপোনাক তললৈ নমাই অনাৰ কথা চিন্তা কৰিব পাৰে, কিয়নো আজিৰ সমাজত মুখা পিন্ধা মানুহৰ অভাৱ নাই। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকে হয়তো ইমানলৈকে আজিৰ এই ভিডিঅ'টো চাই আছে। যদি ভিডিঅ'টো চাই আছে, ভিডিঅ'টোত এটা লাইক কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে তলৰ কমেণ্ট বক্সত আপোনাৰ এটি মতামত জনাবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শকবৃন্দ, যেতিয়া মানুহে আপোনাক সুধিব যে আপুনি কি কৰে, তেতিয়াই আপুনি বুজি ল'ব যে তেওঁ আপোনাক তেওঁৰ সৈতে তুলনা কৰিছে। তেওঁতকৈ আপুনি সৰু নে ডাঙৰ। অৰ্থাৎ কোনো এজন ব্যক্তিক যদি আপুনি সমাজত লগ পায়, তেওঁ যদি আপোনাক সোধে অৰ্থাৎ আপুনি কি কৰে, তেওঁ জানিব বিচাৰিছে যে তেওঁ পজিশ্যনত আপোনাতকৈ ডাঙৰ নে সৰু। যেতিয়া জীৱন পৰিক্ৰমাত আগুৱাই যোৱাৰ ৰাস্তা নেদেখে, তেতিয়া কেতিয়াও দৌৰিবলৈ বা খৰধৰ নকৰিব। লাহে লাহে এখোজ দুখোজকৈ আগবাঢ়ি যাওক। দেখিব ৰাস্তাই আপোনাক আপোনাৰ লক্ষ্যস্থানত উপস্থিত কৰাব। হাজাৰ চেষ্টা কৰাৰ পিছতো যদি নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে, তেন্তে কেতিয়াও ভাগি নপৰিব। কাৰণ ভগৱানে সেইটো নিদিয়ে যিটো আপোনাৰ ভাল লাগে, ভগৱানে সেইটোহে দিয়ে যিটো ভগৱানৰ ভাল লাগে আৰু যিটো আপোনাৰ বাবে ভাল হয়। সকলো সময়তে এটা কথা মনত ৰাখিব, যিবোৰ বস্তু খুব সোনকালে পোৱা যায় আৰু সহজতে পোৱা যায়, সেইবোৰ বস্তু খুব সোনকালে আৰু সহজেই হেৰাই যায়। মানুহে ভাবে মই অকলশৰীয়া, কিন্তু সূৰ্যৰ ফালে এবাৰ চাওক, অকলে গোটেই বিশ্বব্ৰহ্মাণ্ড উজ্বলাই। সময় আৰু কৰ্ম সংযোজন হৈ মানুহৰ ভাগ্য ৰচনা হয়। যিসকলে সময়ত কৰ্ম নকৰি ভাগ্যক বিশ্বাস কৰি বহি থাকে, তেওঁলোকৰ ভাগ্যও চিৰদিন বহি থাকে। অৰ্থাৎ সময় আৰু কৰ্ম সংযোজনে মানুহৰ ভাগ্য ৰচনা কৰে। সময়ত কৰ্ম কৰিলে নিজৰ ভাগ্য নিজেই লিখিব পাৰে। অৰ্থাৎ যদি সময়ৰ কাম সময়ত কৰা হয়, নিজৰ ভাগ্যও পোহৰাই তোলা হয়। সেয়েহে নিজৰ ওপৰত বিশ্বাস ৰাখি এখন হাতত কৰ্ম আৰু আনখন হাতত সময় ৰাখি কৰ্মত নিয়োজিত হওক। কাৰণ ভগৱান সকলোৰে সৈতে আৰু সকলো ঠাইতে থাকে। তেওঁ সঠিক সময়ত আৰু আপোনাৰ বাবে সঠিক বস্তু দান কৰিবই। প্ৰিয় দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। হয়তো আপোনালোকে আজিৰ ভিডিঅ'টো চাই বহুতেই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, অৰ্থাৎ ভিডিঅ'টো থকা কথাখিনিৰ সাৰমৰ্ম যদি আপোনালোকে বুজি পালে, তলৰ কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব।